বামন্দিত বিদ্যুতৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰি শুৱালকুছি উপসংমণ্ডল বিষয়ালৈ ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ। আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপসভাপতি সুৰজিৎ কলিতাৰ নেতৃত্বত পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সজাতি দলে শুৱালকুছি বৈদ্যুতিক উপসংমণ্ডল বিষয়াৰ হাতত পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্ভুক্ত বামন্দি, লাহ, হালুগাঁও, কয়াতুল, দামপুৰ, সোৱানচা, শিলগুৰি, হীৰাপাৰা, বিষ্ণুপুৰ আদি অঞ্চলৰ বিদ্যুৎ সমস্যা সমাধানৰ কেইবাটাও দাবী সম্বলিত পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল কলিতা আৰু সাধাৰণ সম্পাদক দিগন্ত নাথ স্বাক্ষৰিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। বিদ্যুৎ পৰিবাহী ব্যৱহাৰ অনুপযোগী তাঁৰসমূহ অতি শীঘ্ৰে আঁতৰাই ওখকৈ লগোৱাৰ ব্যৱস্থা কৰা। বিদ্যুৎ বিভাগৰ ঠিকাদাৰে কিছু ঠাইত নতুন খুঁটা পুতিছিল যদিও কোনো ধৰণৰ খুঁটাৰ তলত চিমেণ্ট, বালি, শিলৰ ঢালাই ব্যৱস্থা কৰা নাই। এই খুঁটাবোৰ বিপদ সংকুলভাৱে আছে। অতি শীঘ্ৰে বিহিত ব্যৱস্থা কৰা। কিছু সংখ্যক বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ উন্মুক্ত হৈ আছে। ওখকৈ চাৰিবেৰৰ ব্যৱস্থা কৰি সংকটমুক্ত পৰিৱেশ গঢ়ি তোলা আদি দাবী উত্থাপন কৰে। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাই শুৱালকুছি বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ত আজি আমি এখনি স্মাৰক পত্ৰ প্ৰদান কৰোঁ। এই স্মাৰক পত্ৰখন প্ৰদান কৰা হয় শুৱালকুছি বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত অৰ্থাৎ পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত লাহৰ পৰা লাহ, হালুগাঁও, কয়াতুল, বামুণ্ডি, টাঙনমাৰীলৈকে যি আমাৰ বিদ্যুতৰ যিটো আমাৰ ব্যৱস্থা আছে, এই ব্যৱস্থাত আমি কিছু অসুবিধা পাই আছোঁ। যেনেধৰণৰ বিদ্যুতৰ তাঁৰসমূহ, বিশেষকৈ LT তাঁৰ আৰু যিটো আমাৰ 3 ফেজৰ যিটো লাইনৰ তাঁৰ আছে, সেই তাঁৰসমূহ বিভিন্ন ঠাইত কিছু অংশত বহুত চাপৰত আছে আৰু সেই চাপৰত থকা গতিকে বিভিন্ন ধৰণৰ দুৰ্ঘটনা হোৱাৰ আশংকা আছে। আৰু যোৱাকালিও এটি দুৰ্ঘটনা হৈছে এই বিশেষকৈ চাপৰত থকা তাঁৰৰ বাবে, LT তাঁৰৰ বাবে। গতিকে এই তাঁৰসমূহ ওখকৈ যি পষ্টৰ কামত ঠিকাদাৰী ছিষ্টেমত কৰি আছে যদিও পষ্টবিলাক পুতিছে যদিও তাঁৰসমূহ এতিয়াও নতুন পষ্টত লগোৱা নাই আৰু তাৰ নতুন পষ্টত সোনকালে অতি শীঘ্ৰে লগোৱাৰ বাবে ব্যৱস্থা কৰাৰ বাবে আমি আজি ইয়াৰে যিগৰাকী উপসংমণ্ডল বিষয়া আছে তেখেতক আমি দাবী জনাইছোঁ। আৰু আমাৰ পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাই তাৎক্ষণিকভাৱে ইয়াৰ ওপৰত অতি সোনকালে সমস্যাটো আমাৰ সমাধান কৰাৰ বাবে দাবী জনাইছোঁ। লগতে আৰু এটি আমাৰ দাবী আছে, সেইটো দাবী হ'ল আমাৰ যি উন্মুক্ত ট্ৰেন্সফৰ্মাৰ বহুকেইটা আছে, এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰসমূহৰ বেৰ নিৰ্মাণ কৰি, ওখকৈ বেৰ নিৰ্মাণ কৰি যাতে যাতায়াত জীৱকুলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে ব্যৱস্থা অতি সোনকালে কৰাৰ বাবে দাবী জনাইছোঁ। হয়, আজি আমি পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুৱালকুছি বৈদ্যুতিক উপসংমণ্ডলৰ বিষয়াগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ। আৰু স্মাৰক পত্ৰ প্ৰদান কৰাৰ উদ্দেশ্য হ'ল আমাৰ কি হালগাঁও, লাহ, বামুণ্ডি, শিলগুৰি, টাঙনমাৰী আদি অঞ্চলত যিসমূহ আমাৰ তাঁৰ আছে, সেই তাঁৰসমূহ আমাৰ চাপৰত আছে আৰু সেই চাপৰত থকাৰ ফলত আমাৰ বহুতো ঘটনা পৰিলক্ষিত হৈছে। আমাৰ যোৱাকালিও বামুণ্ডি শ্ৰীনগৰত এটি দুৰ্ঘটনা হয়। সেই দুৰ্ঘটনা হোৱাৰ পিছতে আমি তাৎক্ষণিকভাৱে আমাৰ শুৱালকুছি বিষয়াগৰাকীক আমি অৱগত কৰোঁ যে স্মাৰক পত্ৰৰ জৰিয়তে আমাৰ অতি শীঘ্ৰেই আমাৰ যিসমূহ তাঁৰ আছে সেই তাঁৰসমূহ আমাৰ ওখকৈ লগাবৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ যি ট্ৰেন্সফৰ্মাৰসমূহ আছে আমাৰ ঠাইসমূহত, এই ট্ৰেন্সফৰ্মাৰসমূহৰ 4জন বেৰ আমাৰ নাই, সেই বেৰসমূহ আমি অতি সোনকালে লগাবলৈ দাবী জনাইছোঁ।